কমলপুৰত আজব ঘটনা যুৱকৰ সৈতে মহিলাই ঘটালে নৃশংস ঘটনা এজন যুৱকৰ যৌনাংগ কাটিলে এগৰাকী মহিলাই ঘটনাটো সংঘটিত হয় কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাৰৈ গাঁৱত গাঁওখনৰ দুলুমণি বেগম নামৰ মহিলাগৰাকীয়ে নাজিম আলী নামৰ যুৱকজনৰ পৰা প্ৰথমে শিখৰ খাব বিচাৰিছিল কিন্তু নাজিম আলীয়ে লগত গোট খাই নথকা বুলি কোৱাত পুনৰ মহিলাগৰাকীয়ে নাজিমৰ পৰা 200 টকা বিচাৰে আৰু ঘৰলৈ মাতি লৈ যায় পিছত দুলুমণিয়ে নাজিমৰ যৌনাংগ কাটি দিয়ে বৰ্তমান নাজিম আলী বাইহাটাস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আনহাতে মহিলাগৰাকীক গাঁওখনৰ আন মহিলাসকলে ধৰি বান্ধি কমলপুৰ আৰক্ষী থানালৈ লৈ যায় মাইকী ফোন কৰিছে এনেকুৱা মোৰ ঘৰত এটা ল'ৰা দুৰ্গতি কৰিবলৈ আহিছিল আহি অৱস্থাত মই এনেকুৱা কৰিলোঁ তাৰে পিছত মোক সিহঁতৰ ঘৰৰ মানুহে উঠাই লৈ গৈছে প্ৰেছাৰ কৰিছে এতিয়া মই মানে কি একো কৰিব পৰা নাই অকলে আছিলোঁ ঘৰত আমাৰ গাঁৱৰে মাৰৈ গাঁৱৰ নাজিম আলী সি IIT চাকৰি কৰে হোমগাৰ্ড ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম